হেল্ল' এভৰিৱান, আমাৰ এই 3 মাইল আজি মেটচ হৈ আছে। মেটচৰ বিষয়ে অলপ কিবা ক'ব আমাৰ লগৰীয়া প্ৰসেনজিৎ দাস। এই মেটচৰ বিষয়ে ক'বলৈ একো নাই আৰু টিম দুটা খেলি আপুনি খেলিছে কি নাই এই মেটচত? গেমটো ধুনীয়া হ'ব লাগে অঁ আৰু গেমটো ভাল হ'ব লাগে। অঁ দুটা টিম ষ্ট্ৰং আছে, দুই চাইড বৰাবৰ আছে। ভাল গেম হ'ব আশা কৰোঁ। 3 মাইল বাকী ৰাইজ যুৱ সংঘ জিন্দাবাদ। এই আমাৰ বিজয় ডাঙৰীয়া, আপুনি খেলিব কি নাই মেটচ? ডাঙৰীয়া আহিছে, চব চাই থ'ব লাগে। বৰ ভাল লাগিছে দেই। আপুনি খেলিব কি নাই মেটচত? চাই ল'ম অৱস্থাটো কি হয়, কণ্ডিশ্যন কেনেকৈ। মই ইম্পেক্ট প্লেয়াৰ, ইম্পেক্ট অঁ ইম্পেক্ট প্লেয়াৰ নেকি? অঁ জোতাটো ঠিক নাই, আছে, কিনি দিব আপুনি। কিনি দিম। যাব লাগিব, ফিল্ডিং দিনা এটা বেটিং আছে আৰু লাইক Batting আছে। কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। ভাইটি, তুমি খেলিবা কি নাই আজি ক্ৰিকেট? আপোনালোকৰ টিমতে আমন্ত্ৰণ পৰা খেলিবা না? আপোনালোকৰ টিমতে খেলিছোঁ। চাওঁ প্ৰথমে এতিয়া বেটিং লৈছে, কি কয়। বেটিং লৈতে ভাল স্ক'ৰ বনাব পাৰিলে মানে খেলখন জিকাৰ সম্ভাৱনা থাকে। বলাৰে মানে যিমান পাৰে ডট কৰিব ট্ৰাই কৰিব, কিন্তু ফিল্ডাৰৰ ওপৰতো কথাটো আছে। এতিয়া যি হয় এতিয়া আগত দেখা যাব আৰু ইমানে ক'ব আছে। ধন্যবাদ।